হেল্ল', আজি মই আপোনালোকক এটা বেলেগ টাইপৰ ৰেচিপি বনাই দেখাম দেই। বেলেগ টাইপৰ মানে এইটো কাৰণে কৈছোঁ কাৰণ এই ৰেচিপিটো আমি ইমান নবনাওঁ, তো সেইকাৰণে মই বনাইছোঁ, লগতে আপোনালোককো দেখাওঁ। এয়া লৈছোঁ মই ৰুটি। ৰাতিপুৱা ৰুটি খোৱা হয় ন, কেতিয়াবা ৰুটি ৩-৪টামান থাকি যায়, তো আজি ভাবিলোঁ সেই ৰুটিয়ে মই এটা বেলেগ ৰেচিপি বনাবলৈ ট্ৰাই কৰোঁ, লগতে আপোনালোককো দেখাওঁ। এয়া ৰুটি মই মিহি মিহিকৈ কাটি লৈছোঁ। মই 3টা ৰুটি লৈছোঁ দেই, আৰু কেঁচিয়েদি, এখন চোকা কেঁচিয়েদি আপোনালোকে এনেকৈ কাটি ল'ব। বৰ ধুনীয়া লাগে, কাটিবলৈও ধুনীয়া লাগে আৰু দেখিবলৈও চাওকচোন ইমান ধুনীয়া লাগিছে। এয়া মই 3টা ৰুটি লৈছোঁ, মানে আমি কেইটাইহে খাম আৰু, বা বেছিকৈ বনোৱাও নাই, কেনেকুৱা বা লাগে খাই, তো সেইকাৰণে 3টা ৰুটি দিয়েই বনাইছোঁ। এয়া ৰুটিখিনি কাটি পেলাই মই এনেকৈ ছাইড কৰি ৰাখি থ'ম। তাৰপাছত মই লৈছোঁ এয়া চব্জি। মোৰ ওচৰত আছিলে গাজৰ, কেপচিকাম, বন্ধাকবি আৰু ফ্ৰেঞ্চ বিন। এই গোটেইকেইটা মই কাটি ল'ম দীঘল দীঘলকৈ। গাজৰটো এয়া কাটি লৈছোঁ। তাৰপিছত মোৰ ওচৰত অকণমান কেপচিকাম আছিলে, সেই কেপচিকামখিনিও ধুনীয়াকৈ মিহি মিহিকৈ কাটি ল'ম। তাৰপিছত মই কাটিম বন্ধাকবি, আৰু তাতে কেঁচা পিঁয়াজ অকণমানো দি দিম দেই, আৰু ফ্ৰেঞ্চ বিনো দীঘল দীঘলকৈ মানে মিহি মিহিকৈ কাটি ল'ম। মানে আপোনালোকে চাগে ধৰিব পাৰিছে মই কি বনাবলৈতো গৈ আছোঁ। বস্তুটো অলপ চাওমিন টাইপেই হয়, কিন্তু আমি বজাৰৰ মাৰ্কেটৰ পৰা কিনি অনা চাওমিনৰ পেকেটটো নহয়, আমি ঘৰতে মানে চাওমিনটো এনেকৈ বনাব পাৰোঁ। চাওমিন টাইপৰ মানে, মই ডাইৰেক্ট চাওমিন বুলি কৈ দিয়া নাই। তো এই গোটেইখিনি চব্জি কাটি পেলাই মই আকৌ ভালকৈ ধুই পেলাই ছাইড কৰি ৰাখি থ'ম। ইয়াতে ফ্ৰেঞ্চ বিনো দিছোঁ, 4টা চব্জি দিছোঁ মই, বন্ধাকবি, ফ্ৰেঞ্চ বিন, গাজৰ আৰু কেপচিকাম, আৰু অলপমান কেঁচা পিঁয়াজো দি দিছোঁ। আপোনালোকৰ ওচৰত যিমান চব্জি থাকে আপোনালোকে খাই ভাল পায় দিব পাৰে। পনীৰো দিব পাৰে, চিকেনো দিব পাৰে, বইল চিকেন মিহি মিহিকৈ কাটি দিব পাৰে। এয়া কেঁচা পিঁয়াজো অকণমান দি দিছোঁ। তাৰপিছত এইখিনি মই গোটেইখিনি ছাইড কৰি এতিয়া ৰাখি ল'ম। এতিয়া মই ল'ম এখন কেৰাহী, তাতে দিম মই তেল, মিঠাতেল ইউজ কৰিছোঁ দেই, মই মিঠাতেল দিছোঁ। এয়া মিঠাতেলতে মই কেঁচা পিঁয়াজ দি দিছোঁ, এটা মিডিয়াম আকাৰৰ পিঁয়াজ মিহি মিহিকৈ কাটি পেলাই ইয়াতে দি দিছোঁ। আৰু এতিয়া মই এড কৰিম ইয়াতে এটা মাত্ৰ নহৰু। এয়া চব এই পিহনাখনতে নহৰুটো এনেকৈ দি লৈছোঁ, আৰু অকণমান এক টুকুৰি আদা এনেকৈ পিহনাখনত পিহি মই এয়া দি দিছোঁ। তাৰপিছত এইখিনি মই অকণমান লৰাই ল'ম চামুচ এখন দি ভালকৈ, গোটেইখিনি যাতে ধুনীয়াকৈ মজ খাই যায়। তাৰপিছত ইয়াতে মই চব্জিখিনি দি ল'ম, যিখিনি চব্জি মই কাটি ৰাখিছিলোঁ ন, সেই গোটেই চব্জিখিনি মই ইয়াতে দি দিম। মানে অকণমান চব্জিখিনি সিজিলেই হ'ল আৰু, পূৰা সিজাই পেলাব নালাগে, যেনেকৈ আমি ভাজি বনাওঁ তেনেকুৱা টাইপত বনাব নালাগে। এয়া নিমখ দিছোঁ অকণমান, ঢাকনখন মাৰি দিছোঁ নিমখ অকণ দি। ইয়াতে দি মই এতিয়া মেগী মছলা অকণমান দি দিছোঁ দেই। এয়া মেগী মছলা অকণমান দি দিছোঁ, তাৰপৰা অৰেগেনো অকণমান দিছোঁ, আৰু চিলি ফ্লেক্স অকণমানো দি দিম, মানে যাতে টেষ্টটো হয় আৰু খাবলৈ মানে। এয়া দেখিবলৈ বৰ ধুনীয়া লাগিছে ন, কালাৰেবল, গ্ৰীণ, অৰেঞ্জ, হোৱাইট, এনেকুৱা টাইপত দেখিবলৈ বৰ ধুনীয়া লাগিছে। তাৰপৰা মই অকণমান দেৰি ঢাকনখন মাৰি মানে থ'ম, আৰু অকণমান হালধি দি দিছোঁ ইয়াতে। এয়া মোৰ মানে মই যিমানখিনি কুক হ'ব বিচাৰোঁ সিমানটোতে ৰাখি ইয়াতে দি দিম আন্দা। আকৌ এই আন্দাটো বৰ ইণ্টাৰেষ্টিং আন্দা দেই, এটা আন্দাৰ ভিতৰত 2টা কুহুম থাকে। এয়া এইখিনি গোটেইখিনি মোৰ হৈয়ে গ'ল, আৰু ইয়াতে মই এতিয়া যিখিনি ৰুটি মিহি মিহিকৈ কাটি লৈছিলোঁ সেই গোটেইখিনি ৰুটি এয়া দি দিছোঁ চব। এয়া দেখিবলৈ যিমান ধুনীয়া লাগে খাবলৈও ভাল লাগে দেই। আৰু মানে মই ইহঁতক যেতিয়া খাব দিছোঁ দেই, মোৰ ডাঙৰ ল'ৰাই সুধিছে আম্মা কি হয়, মোৰ চাওমিন। সি আৰু বেলেগ ইণ্টাৰেষ্ট দি খাইছে, আৰু চাওমিন টাওমিন মেগী চেগি খাই ভালেই পায়। কমেই দিওঁ মই, কেতিয়াবা মানে মাহত এদিনেই চাওমিন, এদিন বা দুদিনেই খাব দিওঁ। তাৰপৰা এইটো বনাই যেতিয়া দিলোঁ সি মোক সুধিছে কি হয়, মই বোলো চাওমিন হয়। সি একদম বেলেগ ইণ্টাৰেষ্ট দি খাইছে। মই যে তাক ৰুটি বনাই চাওমিন টাইপত খুৱাই দিলোঁ, সি সেই কথাটো গমেই নাপালে। তাৰপাছত এয়া 5 মিনিটৰ কাৰণে মই ঢাকনখন মাৰি এয়া চব হৈয়ে গ'ল, আৰু দেখিবলৈ ধুনীয়া লাগিছে ন। এইটো আপোনালোকে একদম মানে বনাই লগালগ খাব দেই। আৰু ৰুটিখিনি দিয়াৰ পিছত আপোনালোকে বেছি ভাজি নেপেলাব, মানে শুকান শুকান টাইপ বেছিকৈ কৰি নেপেলাব। এয়া চব আপোনালোকে ইয়াতে টমেটো চপ
টমেটো কেটচাপ চয়া চচ সেইবিলাকো দিব পাৰে মই নাই দিয়া খাওঁতে খালি মই অকণমান টমেটো চচ দি এহঁতক খাব দিছিলোঁ তো এয়া হৈ গ'ল চাওক মোৰ ধুনীয়া ৰুটিৰ চাওমিন তো মোৰ ভিডিঅ'টো ভাল পালে লাইক আৰু কমেণ্ট কৰিব বুলি আশা কৰিলোঁ বাই বাই